কৃষ্ণ জয়গুৰু শংকৰ শ্ৰী শ্ৰী জিনকুনা নক্ষত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যি তিনিদিনীয়া কাৰ্যসূচীৰে 24 ঘণ্টা অখণ্ড মহাপালনৰ আয়োজন কৰিছোঁ। তাৰে আমাৰ প্ৰথম দিনৰ যিসমূহ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু কালি যি আমাৰ যোৱাকালি দ্বিতীয় দিনৰ যি কাৰ্যসূচী আছিল, সেই যোৱাকালি দ্বিতীয় দিনৰ কাৰ্যসূচী মতে আমাৰ ৰাতিপুৱা 8 বজাতে যি অখণ্ড ভাগৱত যি মহাপালনৰ আৰম্ভণি ঘটিছে। তাৰপিছত আবেলিৰ পৰা আমন্ত্ৰিত যিখিনি আমাৰ নামদল আছে, সেই নামদলখিনি আমাৰ গোটেই ৰাতিয়ে নাম হৈছে। আৰু আজি যি ৰাতিপুৱা 9 বজাৰ লগে লগে আমাৰ যি 24 ঘণ্টীয়া যি অখণ্ড যি মহাভালনাম আছে, গুৰুজনাই দি থোৱা যি বাণী, গুৰুজনাই দি থোৱা যি বাণী যে কলিযুগত হৰিনামৰ দিনে এক গতি এখন কি গুৰুজনে কৈছিল কি ই দেশত পূৰ্বকালে নাছিলে বগতি নানাদেৱ কলিযুগ যায়। হয়, গুৰুজনাৰ যিখিনি বাণী, গুৰুজনাই যিখিনি আমাক কৈ গৈছিল ঠিক আছে, এখন হৰিনাম ধৰ্ম আৰু সেই হৰিনাম ধৰ্মৰে আমাৰ যি জিনকুনা নক্ষত্ৰ আছে ভাটিৰে এতিয়া আমি কৰিছোঁ কি আমাৰ যি ভাগৱত শোভাযাত্ৰা, মানে আমাৰ অসম যি ভাগৱতখন আছে, সেই ভাগৱতখন আমাৰ সত্ৰাধিকাৰ প্ৰভুৱে আমাৰ যিখিনি গাঁও আছে সেই গোটেইখিনি গাঁৱত আমি ভাগৱত লৈ আমি যিটো শোভাযাত্ৰা কৰিম। কাৰণ কি যি আমাৰ যি ভাগৱতৰ যি মহিমা, ভাগৱতৰ যি অপাৰ মহিমা, আমাৰ যিখন গাঁও আছে সেই গাঁৱত আমি ভাগৱতৰ গোটেইখিনি মহিমা বিয়পি দিম। তাৰপিছতে এই ভাগৱত শোভাযাত্ৰা কৰাৰ পিছতে আমাৰ সন্ধিয়া বা ৰাতি আমাৰ এই সাংস্কৃতিক সন্ধিয়া আছে, য'ত আমাৰ গুৰুজনাৰ কৃষ্টি, গুৰুজনাৰ সংস্কৃতি, এই সাংস্কৃতিক সন্ধিয়া প্ৰতিফলিত হ'ব। কৃষ্ণ।